নমস্কাৰ, এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্যৱসায় ৰাস্তা লৈ পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। খুব নতুন। আপোনালোকে এই ব্যৱসায়টো সম্ভৱ আপোনালোকে মাৰ্কেটত আমাৰ অসমত বিশেষকৈ আপোনালোকে দেখা নাই চাগে। সেইকাৰণে মই এই ব্যৱসায়টোৰ বিষয়ে আলোচনা কৰিম আৰু ব্যৱসায়টো খুব ধুনীয়া হয়। একদম নতুন ব্যৱসায় আপোনালোকে খুব ধুনীয়াকৈ কৰিব পাৰিব। খালি অলপ জেগাৰ প্ৰয়োজন হ'ব হাইৱে কিনাৰত। আৰু ব্যৱসায়টো হৈছে এনেকুৱা ধৰণৰ যিটো আমি আজিকালি দেখা পাওঁ যিবিলাক ইলেক্ট্ৰিক ভেহিকল মানে যিবিলাক মানে কাৰেণ্টৰ বেটেৰীত চলা গাড়ী, সেই গাড়ীবিলাক এটা জেগাৰ পৰা এটা নিৰ্দিষ্ট এটা কিলোমিটাৰ আপোনালোকৰ তাত থাকে। ধৰক এবাৰ চাৰ্জ দিলে 300 কিলোমিটাৰ বা 400 কিলোমিটাৰ বা 500 কিলোমিটাৰ চলে। তেনেকুৱা ধৰণৰ ভেহিকল মানে ওলাইছে মাৰ্কেটত। মানে ধৰক ডিষ্টেঞ্চটো বেছি নহয়, মানে কিলোমিটাৰটো বেছি নহয় যাব পৰা। 300-400 কিলোমিটাৰ যাব পৰা এটা ৰেঞ্জ থাকে। গতিকে সেই গাড়ীখন চাৰ্জ দিবলৈ এতিয়া ধৰক আপুনি গুৱাহাটীৰ পৰা যোৰহাট গ'ল, তাত ধৰক আপোনাৰ কাজিৰঙাত চাৰ্জ শেষ হৈ গ'ল। ধৰক এতিয়া কাজিৰঙাত চাৰ্জ দিবৰ কাৰণে চাৰ্জাৰ চিষ্টেম ব্যৱস্থাটো যদি আপোনালোকে কৰে, মানে ইলেক্ট্ৰিক ভেহিকল চাৰ্জিং পইণ্ট, এইটো ব্যৱসায় হয়। গতিকে আপোনালোকে সেই যদি ব্যৱসায়টো কৰে, এটা খুব ধুনীয়া মাৰ্কেট পাব। এতিয়া মাৰ্কেটত মেক্সিমাম গাড়ী এতিয়া ইলেক্ট্ৰিক ওলাই গৈছে, চব কোম্পানীয়ে ইলেক্ট্ৰিক ভেহিকল ওলাই গ'ল। গতিকে আপোনালোকে সেই ব্যৱসায়টোৰ ফালে একবাৰ চাব পাৰে। খুব ধুনীয়া এটা ব্যৱসায়, নতুন ব্যৱসায় হ'ব। কাৰণ এতিয়া প্ৰায় মানুহবিলাকে ইলেক্ট্ৰিক ভেহিকল মানে লৈ আছে আৰু চৰকাৰেও সেইটো মানে কৈছে যে কোম্পানীবিলাকক ভেহিকল মানে যিবিলাক ইলেক্ট্ৰিক ভেহিকল উলিয়াবৰ কাৰণে, আৰু সেই ভেহিকলবিলাক চাৰ্জ দিবৰ কাৰণে লাগিব জেগা। এতিয়া ধৰক চাৰ্জ দিবৰ কাৰণে জেগা হ'লে কি হ'ব, য'তে ত'তেতো চাৰ্জ দিব নোৱাৰে এইবিলাক গাড়ী, কাৰণ চাৰ্জ দিব পইণ্ট থাকিব। যেনেকৈ পেট্ৰল পাম্প থাকে তেনেকৈ চাৰ্জিং পাম্প থাকিব লাগিব, মানে পইণ্ট থাকিব লাগিব, তেতিয়াহে সেই জেগাত চাৰ্জ দিব পাৰিব। গতিকে আপোনালোকে সেই তেনেকুৱা হাইৱে কিনাৰত যদি আপোনালোকে অলপ মাটি লৈ পেলাই যদি সেই ব্যৱসায়টো কৰিম বুলি ভাবে, মানে ইলেক্ট্ৰিক চাৰ্জিং পইণ্ট যদি বহাম বুলি ভাবে, খুব ধুনীয়া ব্যৱসায়। এই ব্যৱসায়টো খুব ধুনীয়াকৈ চলিব, একদম নতুন হয়। গতিকে আপোনালোকে সেই ব্যৱসায়টো একবাৰ কৰি চাব পাৰে, খুব ধুনীয়া ব্যৱসায় হয়। গতিকে আপোনালোকে আৰু এইটো ক'ত কেনেকৈ যোগাযোগ কৰিব, কিছুমান এজেঞ্চি মানে কোম্পানী থাকে ইলেক্ট্ৰিক মানে ভেহিকল চাৰ্জিঙৰ, মানে চাৰ্জাৰৰ কিছুমান এজেঞ্চি থাকে, কোম্পানী থাকে, সিহঁতে প্ৰভাইড কৰে। সিহঁতক এটা পইচা দিব লাগে, সিহঁতে গোটেই মেচিন প্ৰভাইড কৰে। নহ'লে আপোনালোকে ৱেবছাইটবিলাক যিবিলাক আছে তাত গৈ, বা আপোনালোকে এতিয়া আজিকালি দিল্লী, গুৰগাঁও এইবিলাকত এই চিষ্টেমটো মানে হৈছে অলৰেডি। আৰু তাত গৈ পেলাই আপোনালোকে ইনফৰমেশ্যন কিছু ল'ব পাৰে। ধুনীয়াকৈ আপোনালোকে বুজাই দিব কেনেধৰণে কি কৰিব লাগে, গোটেই বস্তুখিনি বুজাই দিব। গতিকে তাৰ পৰা আপোনালোকে ইনফৰমেশ্যনবিলাক লৈ পেলাই আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। নহ'লে চৰকাৰৰ লগতো যোগাযোগ কৰিব পাৰে, তেওঁলোকে আপোনালোকক সহায় কৰিব কেনেকৈ কি কৰিব লাগে, যিবিলাক এডভাইজাৰ থাকে তেওঁলোকে। এনেকৈ বিভিন্ন ধৰণৰ কিছু ইনফৰ্ম ল'ব লাগিব আপুনি, য'ত ত'ত গৈ পেলাই ধৰক য'ত চিষ্টেমবিলাক আছে তাত গৈ পেলাই আপুনি ইনফৰমেশ্যনবিলাক ল'ব লাগিব। তেতিয়া আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। খুব ধুনীয়া এটা ব্যৱসায়, নতুন ব্যৱসায়। এই ব্যৱসায়টো অসমত ক'তো মই আজিলৈকে দেখা নাই। গতিকে কিন্তু ভেহিকল চলি আছে মাৰ্কেটত। আমাৰ ৰাস্তাত যদি যায় আপুনি দেখা পাব যে 100খনৰ ভিতৰত তাৰে 3খন, 4খন, 5খন ইলেক্ট্ৰিক ভেহিকল হৈ গ'ল। গতিকে আপোনালোকে সেই চিষ্টেমটো কৰিব পাৰে, কাৰণ সেইটো মানুহৰ ঘৰত এতিয়া নিৰ্দিষ্ট এটা মানুহৰ ঘৰত বহাই চাৰ্জ দিয়ে। এতিয়া ধৰক মই গাড়ীখন ল'লো, মোৰ ঘৰতহে মই চাৰ্জ দিব পাৰিম, কিন্তু বেলেগত সেই সুবিধাটো নাথাকে। গতিকে যদি আপুনি এনেকুৱা কিছুমান জেগা চাই পেলাই যদি বহাই লয়, তেতিয়া সেই সুবিধাটো আপোনালোকৰ দিব পাৰিব মানে এজন হেৰি অনাৰক। গতিকে তেতিয়া অৰুণাচলৰ টেনশ্যন নাথাকে যে মই আমুক জেগা গ'লে এইখিনিত চাৰ্জ চিষ্টেমটো পাম, ইয়াৰ পৰা চাৰ্জ দি পেলাই আকৌ আমুক এটা জেগাত যাম। তেনেকুৱা কৰি পেলাই কৰিব পাৰে। গতিকে আপোনালোকে সেই ছাৰ্ভিচটো প্ৰভাইড কৰিব পাৰে। তাৰ বিনিময়ত আপোনালোকে এটা ভাল ইনকাম কৰিব পাৰিব, ধুনীয়া এটা ইনকাম আপোনালোকে পাৰ ডে কৰিব পাৰিব। গতিকে আপোনালোকে ভাল কৰি চাব পাৰে, সেইটো একবাৰ ইনকুৱাৰী কৰি চাব পাৰে। মই আপোনালোকক জনালো কথাটো। গতিকে সেইটোতো আজি ইমানখিনি আছিল।